ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। তো গৈ আছোঁ আমি গুৱাহাটীলৈকে। আজাৰা মানে গুৱাহাটীত আমাৰ মাজু পিতাহঁতৰ দাদা থাকে, বহুত আগৰ পৰা থাকে। তাতে পৰিয়ালো থাকে, বৌ থাকে, ধুনু থাকে। তো এতিয়া বাইদেউ যিহেতু বিয়া, তাতে ভাত খাব মাতিছে। তো বাইদেউৰ লগত মই গৈছোঁ। বাইদেউ আগত আছে বাৰু, এইজনী তাই বহুত জোৰকৈ যায়, মই তাইৰ পিছে পিছে যাই থাকিব লাগে। তাৰে পিছত আৰু মানে আপোনালোকৰ ফালে মানে বহুতত মই ৰিলচত দেখা পাওঁ যে মানে ইনষ্টাগ্ৰামত কইনা ভাত খুৱাই ন। তো আমাৰ এইফালে তেনেকুৱা নহয়। আমাৰ এইফালে মানে ভাত খাব মাতে প্ৰত্যেক ঘৰৰ মানুহে, মানে প্ৰত্যেক দিনা বিয়াৰ 2 মাহ আগৰ মানৰ পৰা ভাত খাব মাতে। আমাকো এতিয়া মাতি আছে, মানে বাইদেউ ঘৰ মানে এতিয়া যাবও পৰা নাই, বজাৰ সামৰ কৰিব লগা হৈছে, বিয়াক মাতিব লগা হৈছে। তো এতিয়া এয়া দেখা পাইছে ৰাস্তা আহি পালোঁ, এতিয়া গাড়ীত উঠিম আৰু এইটো পিন্ধি আহিম। মই এতিয়া গৰমহে লাগিছে আৰু গাইছ, মানে বতাহো লাগে এৰিত মানে গাড়ীত, কিন্তু এতিয়া বৰ্তমান বহুত গৰম লাগি আছে। এয়া আমি পাই গ'লোঁ আজাৰা, ইয়াতে নামিলোঁ। এইখন হ'ল গধূলি বজাৰ আজাৰা। তো ইয়ালৈকে আমাৰ মানে দাদাহঁতৰ ধুনু আহি আছে। তো আজাৰা আহি পালোঁ। তো এইখন হ'ল গধূলি বজাৰ, এইখিনি ঠাই। তো গধূলি বজাৰলৈকে মানে দাদাহঁতৰ ল'ৰাটো আহিব ধুনু, তাৰ লগত যাম। যিহেতু আমি চিনি নাপাওঁ, আগতে আহিছিলোঁ মই 9 বছৰমান থাকোঁতে আহিছিলোঁ, কিন্তু তেতিয়াৰ পৰা অহা নাই, এতিয়া গোটেই পাহৰি গ'লোঁ। আমাৰ ধুনু চাইকেল লৈ পুৰা একেবাৰে মোক নিব আহিছে আগবঢ়াই। এইফালেৰে যাব লাগিব, এইফালেৰে যাওঁ আৰু আগে যাই আছোঁ। তাই আহিব নাই আজিলৈকে। খাবা আহিছোঁ, খাবাই মাতছি দেখোন, ভাত খাব মাতছি। আমি নাহোঁ বুলি কৈছিলোঁ, কিন্তু আহিব লাগে সেইকাৰণে ভাত চাত ভালে আহিছোঁ, খাবা আহিছোঁ। দাঁতটো সৰে আনিছে, কিন্তু বহুত খাব লাগিব না, দেখিয়ে থাকে। সেইকাৰণে আৰু ভাত চাত সৰে আনিছে, এতিয়া আৰু খায়ে থাকিম আৰু ভাল মাজত পাইছোঁ। পোকা লাগছিল তাৰ তাত, মানে পোকা খাইছিল, তাৰপিছত দাঁতটো তাই নকয় পোকা লাগছিল, নহয় পোকা খাইছিল, তাই সৰুৱাই দিছে। গাইছ আজাৰাৰ ভিতৰত জেগা চাই লওক। আমাৰ দৰে দেখোন এইটো ডিফাৰেণ্ট একো নাই ন, একেই আমাৰো ব্লক পিছপৰা ৰাস্তা। আমাৰ খালি অকণমান পথাৰ বেছি নেকি আমাৰ ফালে। আজাৰাৰ জেগা চাই লওক গাইছ। ময়ো বাপৰে 9 বছৰমানতে আহিছিলোঁ, মাজু পিতাহঁতৰ বাইদেউৰ লগতে আহিছিলোঁ। ইয়াতে আকৌ মাজু পিতাহঁতৰ মোমাহঁতৰো ঘৰ, মামাহঁতৰ ঘৰত আহিছিলোঁ। দাদাও ইয়াতে থাকে সৰুৰ পৰাই। ধুনীয়া গণেশ মন্দিৰ এটা। আমি খোজকাঢ়ি যাই আছোঁ ৰ'ব, ধুনু আমাক লৈ যাই আছে। হয়তো কেনে লাগছে আহি, বতাহ ধূলাৰ কাৰণে মানে গা বেয়া হৈ যায়। যেইদিন আহা আৰু তুমি ধুনুৰ লগত কথা পাতি পাতি আমি যাই আছোঁ, আৰু পুৰা গাঁৱে দিয়ক গাইছ, মানে টাউনৰ হেৰিটো বেছি নপৰে না চাগে। আমি কম বাৰী মেইন ৰাস্তা এৰি থৈলোঁ, জেওৰা আছে, এইবিলাক চব গাঁও এনে লাগছে, ভাল লাগছে। সেইকাৰণে ভাল লাগছে। মই গাঁৱতে মানে বহুত বেছি ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। তাকে মই গাঁও ইমান ভাল পাওঁ। ভালে ধুনীয়া। গাইছ ঘৰৰ পৰা আহিলোঁ, দাদাহঁতৰ মানে কাকা বুলি মাতো আমি, দাদা বুলি নামাতো। তয়ো কেমেৰা মই কেমেৰা। আমাৰ আকালে নাই আৰু যাত্ৰা হৈছে না বাবুচু মানে কৰে বেছি গৰম দিয়া নাই দে। আমাৰ চাকাল নাই বুলি কয়, ব্লগাৰৰ আকাল নাই। বাবু ব্লগাৰ, মৌ ব্লগাৰ, আমাৰ এও ব্লগাৰ। দুদিন পিছত বকু দিব মোবাইল এটা। কোনফালে তো এয়া ধুনু, তাৰে পিছত ধুনুহঁতৰ আইতা, আমাৰ কাকা, বৌ ভিতৰত গৈছে ৰ'ব। আৰু এয়া দেখা পাইছে চাহ দিছে। কিন্তু আমি আগৰ পৰা কাকা বুলিয়ে মাতো। আজিকালি দাদা বুলি মাতে, কিন্তু আমি আগৰ পৰা কাকা বুলি মাতো। কাকাৰ পৰা দাদাটো চেঞ্জ কৰি দিব নোৱাৰি, এতিয়া পটকৈ আমি কাকা বুলিয়ে মাতো। তাৰে পিছত আকৌ দাদা বুলি মাতো, যেনে আমাৰ মামাহঁতৰ কাকাই মাতো দে। এই ৰঞ্জন দাদা খালি দাদা বুলি মাতো, জেঠীমাহঁতৰ। ভাতটো এটা খোৱা বস্তু দিয়া না জুনু, মৰম লাগছে। তো এতিয়া আমাৰ ভাত খোৱা টাইম আহি গ'ল, আৰু বাইদেউ বহি লৈছে। মই এতিয়া খাব যাম, আৰু দাদাইও মানে বৌক অকণমান সহায় কৰি দিছে, আৰু মানে ইমানকেইখন যিহেতু আঞ্জা বনাইছে। তো এয়া দাদাও কিবা আমাক দি আছে, তো খাই লওঁ দিয়ক ধুনীয়াকৈ। কইনা মানুহ ভাত খা,
মাংস এইগিলা চব দিছে আৰু খাম দিয়ক তো গাইজ দেখা পাইছে আমাৰ মানে দাদাৰ ল'ৰাই পুৰা ডেন্সত মানে পুৰা মানে কি ক'ম আপোনালোক কি ভাল এইবিলাক চাওক কিমান কিট মানে এৱাৰ্ড চাওক কিমান মেডেল এইবিলাক দেখা পাইছে আৰু আছে ৰ'বক দেখুৱাই আছোঁ আৰু মানে পইচাটোতো পায়ে বাৰু সেইবিলাকতো ধুনীয়া খুলি দিয়াচোন চাৰ্টিফিকেট বহুত আছে এইটা ডাঙৰ ডাঙৰ আছে এখন এইবিলাক চাওক এইবিলাক ছেকেণ্ড এইবিলাক দ্বিতীয় পুৰস্কাৰ ফাৰ্ষ্টটো বহুত পাইছে এইবিলাক কিমান ভৰ্তি তো ভাবিলোঁ নেদেখুৱালে কেনেকৈ হ'ব আপোনালোকক ধুনীয়া ডান্স কৰে সি এতিয়ালৈকে বাৰু বাহিৰত যোৱাও আশা আছে এতিয়া পঢ়াত বেছি গুৰুত্ব দিছে অকণমান 9 পাইছে যিহেতু তো এইটো হ'ল আমাৰ মানে দাদাহঁতৰ ঘৰ মানে এতিয়া অস্থায়ী ৰূপে আছে আৰু মানে স্থায়ীকৈ কেতিয়াবালৈকে কি কৰে নাজানো হয়তো গুৱাহাটীত থাকিব পাৰে গাঁৱতো যাব পাৰে সেইটো বেলেগ কথাৰ পাছৰ কথা হ'ব এতিয়া খাই বৈ আমি ওলালোঁ আৰু ইয়াতে ঘৰ আছে আৰু মানে তো আলহী টাইপে হয় আমাৰো তো মাতি থৈ যাওঁ বিয়াক আৰু আমাৰ ধুনু মানে পঢ়াটো বহুত ভাল তাৰপিছত ডেন্সতো বহুত বেছি ভাল মই কেতিয়াবালৈকে আপোনালোকক ডেন্স দেখুৱাম আৰু আমাৰ বিয়াততো যাবই তেতিয়া মই পুৰা ভিডিঅ' কৰিম তাৰ ডেন্সবিলাক আৰু এৱাৰ্ডবিলাকতো দেখা পালে প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ য'তেই যায় আৰু পুৰা জিকি আহে তো আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে আৰু জীৱনত ভাল হয় এতিয়া 9 পাইছে এতিয়া মানে অলপ পঢ়াটোত বেছি গুৰুত্ব দিছে কেতিয়াবালৈ মুম্বাই যোৱাৰো তাৰ আশা আছে ধুনীয়া ডান্স কৰে তো বেষ্ট অফ লাক এতিয়াৰ পৰা জনো তো এতিয়া আমি উভতনি যাত্ৰা ঘৰলৈকে আৰু এইফালে ধুনু চাইকেল লৈ পেলাই বাই বাই আৰু ধুনু সি আমাক থ'ব আহিছে নিব আহিছে থ'ব আহিছে মানে ৰাস্তালৈকে আৰু তাৰ পৰাতো গাড়ীতে উঠিব লাগিব তো দিয়ক গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চাই থকাসকলে মোৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো গাইজ বিয়াৰ ভিডিঅ' পাই থাকিব এতিয়াতো বিয়াৰ ভাত খাব আহি আহিছোঁ দিয়ক গাইজ বাই বাই